দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সকলো শ্ৰোতা দৰ্শকলৈ জন্মাষ্টমীৰ হিয়াভৰা শুভকামনা জ্ঞাপন কৰিলোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ ভাদ মাহৰ 13 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ আগষ্ট মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, ৰাত্ৰি 12:15 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, ৰাতিপুৱা 6:31 চলি থাকিব। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:06 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:42 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি। অস্তুত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। অৱশ্যে আজি ৰাতিপুৱা 6:31 যোৱাৰ পিছত যদি কোনো জাতক জাতিকাই জন্মগ্ৰহণ কৰে তেতিয়াহ'লে বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি দিনত অভিজিত মুহূৰ্ত চলি থাকিব 10:58 পৰা 11:49 চলি থাকিব। গতিকে এই অভিজিত মুহূৰ্তত আপোনালোকে যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰিব। অৱশ্যে ৰাহুকাল চলি থাকিব দিনৰ ৰাতিপুৱা 6:37 পৰা 8:12 চলি থাকিব। গতিকে এই ৰাহুকালত আপোনালোকে কোনো ধৰণৰ শুভ কাম আৰম্ভ নকৰিব। আপোনালোকসকলে নিশ্চয় জানে ৰাহুকালত কোনো ধৰণৰ শুভ কাম আৰম্ভ কৰা নহয়। আজি দিশ খোল থাকিব পূব দিশত, গতিকে পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি যাবলগীয়া হয় তেতিয়াহ'লে মুখত চেনি নতুবা মিঠাই লৈ আপুনি সেই যাত্ৰা আৰম্ভ কৰাৰ চেষ্টা কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক আৰু অধিক উৎসাহিত কৰে। আৰু আজি যিহেতু জন্মাষ্টমী সেয়েহে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰিলোঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ পৰা কিছু আদৰ সাদৰ লাভ কৰিব। অৱশ্যে আজি প্ৰভাৱশালী কোনো ব্যক্তিৰ সৈতে হয়তো যোগাযোগত আহিব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে। তেনেধৰণৰ কোনো প্ৰভাৱশালী ব্যক্তিৰ হয়তো যোগাযোগলৈ আহিব পাৰে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কোনো পাৰ্টি নতুবা তেনেধৰণৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা যাব। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলক কোনো ব্যক্তিয়ে আৰ্থিক ক্ষেত্ৰত কোনো উপদেশ দিব পাৰে, অৰ্থাৎ সেই উপদেশে আপোনাৰ আৰ্থিক ক্ষেত্ৰত কিছু সবল কৰি তুলিব পাৰে। গতিকে আজি হয়তো ক'ৰবাৰ পৰা আপুনি উপদেশ লাভ কৰিব পাৰে, সেই উপদেশে আজি আপোনাক কিছু সহায় কৰা দেখা যাব। আজি শিশুসকলেও পঢ়া শুনাত কিছু গুৰুত্ব দিব, গতিকে আজি পঢ়া শুনাৰ প্ৰতিও কিছু হয়তো মন যাব পাৰে। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ যদি জীৱনলৈ কিছু দুখো আহে, কিন্তু সেই দুখ অকণমান সময়ৰ বাবেহে আহিব, গোটেই দিনটোত আপুনি দুখ লাভ নকৰে। গতিকে আজিৰ দিনটো আপোনাৰ সুখী যেনেই অনুভৱ কৰিব। হয়তো অকণমান সৰু সুৰা সময়ত কিছু মানসিকভাৱে দুখ অনুভৱ কৰিব পাৰে, কিন্তু সিমান চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে আজি দিনটো অইন দিনৰ তুলনাত কিছু সুন্দৰ বুলি ক'ব পাৰি। আজি কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো খুব সুন্দৰ দেখা পোৱা গৈছে, কিয়নো আজি কাৰ্যক্ষেত্ৰত আপুনি মন পচন্দৰ কামসমূহ কৰিব পাৰিব। যি কাম নেকি আপুনি কৰিম বুলি ভাবি আছিল সেই কাম আজি কৰি তোলা দেখা যাব। আজি অৱশ্যে বিদ্যাৰ্থীসকলেও পঢ়া শুনাত মন দিব পাৰিব। ব্যৱসায়ত আগবঢ়াৰ বাবে আজি দিনটো কিছু সুন্দৰ। গতিকে ব্যৱসায়িকসকলে আজি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰূপালী। বৃষ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলক আজি গভীৰ প্ৰেমত পৰা দেখা যাব। গতিকে আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতে অধিক গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে অকণমান দিনটো কিছু ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব পাৰে, কিন্তু স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট সুন্দৰ হৈ থাকিব। যদিও ব্যস্ত থাকিব তথাপি আপুনি স্বাস্থ্যৰ ফালৰ পৰা আজি সুস্থ সবল হৈ থাকিব। আৰু যদিহে আপুনি কোনো ব্যক্তিৰ উপদেশত ক'ৰবাত পূৰ্বতে ধন ইনভেষ্ট কৰি থৈ দিছিল তেতিয়াহ'লে আজি সেই ইনভেষ্ট কৰা ধনৰ পৰা কিছু লাভান্বিত হ'ব পাৰিব। আজি শিশুৰ সৈতে যিমান পাৰে আপুনি সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। যিমান নেকি আপুনি শিশুৰ সৈতে সময় অতিবাহিত কৰে সিমানেই দিনটো আপোনাৰ বাবে আজি সুখদায়ক হৈ পৰিব। অৱশ্যে আজি প্ৰথম দৃষ্টিতে কোনো ব্যক্তিৰ সৈতে হয়তো প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে। গতিকে আজি নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ কিছু সম্ভাৱনা
দেখা পোৱা গৈছে। আজি কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে, হয়তো কোনো ডাঙৰ উচ্চ পদস্থ ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব পাৰে, চিনাকি হ'ব পাৰে, যাৰ বাবে আপুনি সেই ব্যক্তিগৰাকীৰ লগত চিনাকি হৈ আপোনাৰ জীৱনত কিছু প্ৰভাৱ পৰিব, অৰ্থাৎ আপুনি আগুৱাই যোৱা কিছু আপুনি উৎসাহ লাভ কৰিব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰা কোৱাৰ ক্ষেত্ৰতে অধিক সময় অতিবাহিত কৰিব পাৰে। যদি এবাৰ কোনো ব্যক্তিৰ সৈতে কথা কয়, বহু সময় হয়তো কথা বতৰা কৈয়ে দিনটো অতিবাহিত কৰিব পাৰে। গতিকে অকণমান কথা কমকৈ কোৱাৰ চেষ্টা কৰিব। আজি অৱশ্যে ব্যৱসায়ত কিছু লাভৰ যোগ দেখা পোৱা গৈছে, গতিকে ব্যৱসায়িকসকলৰ বাবে আজি দিনটো সুন্দৰ বুলি ক'ব পাৰি। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনোবাঞ্ছা পূৰ্ণ হ'ব। গতিকে যদি মনত কোনো কথা ভাবি আছিল, তেতিয়াহ'লে সেই মনৰ কথা সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি স্বাস্থ্যৰ ফালৰ পৰা এই মিথুন ৰাশি ব্যক্তিসকল কিছু সুস্থ সবল হৈ থাকিব। গতিকে আজি স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। অৱশ্যে আজি অকণমান সুখী হৈ থকাৰ চেষ্টা কৰিব। যিমান আপুনি সুখী হৈ থাকিব, সিমানেই আজি এই মিথুন ৰাশি ব্যক্তিসকলৰ আত্মবিশ্বাসো কিছু বৃদ্ধি পাব, আৰু আত্মবিশ্বাস বৃদ্ধি পালে আপুনি যিকোনো কাম নতুবা যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। অৱশ্যে আজি আকস্মিকভাৱে আৰ্থিক লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে আজি হঠাৎ হয়তো ক'ৰবাৰ পৰা কোনো ক্ষেত্ৰৰ ফালৰ পৰা ধন আপোনাৰ হাতলৈ আহিব পাৰে। আজি অন্য ব্যক্তিক নিজৰ পিনে কিছু আকৰ্ষিত কৰিব পাৰিব, অৰ্থাৎ আজি অন্য ব্যক্তিও আপোনাক কিছু গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে আজি শিশুৱে আপোনাৰ দিনটো কিছু অকণমান আমনিদায়ক কৰি তুলিব পাৰে। গতিকে যিমান পাৰে আপুনি শিশুৰ পৰা দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। আজি সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। গতিকে আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়। আজি যদি কোনো ছেমিনাৰ নতুবা তেনেধৰণৰ কোনো জ্ঞানবৰ্ধক ক্ষেত্ৰত আপুনি অংশগ্ৰহণ কৰে, তেতিয়াহ'লে হয়তো আপোনাৰ ব্যৱসায়ত কিছু উন্নতি হ'ব পাৰে, অৰ্থাৎ আপুনি ব্যৱসায়ৰ ফালৰ পৰা আজি ক'ৰবাৰ পৰা শিক্ষা লাভ কৰাৰ কিছু সম্ভাৱনা দেখা পোৱা গৈছে। যাত্ৰা কৰিলে এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ লগত ৰখাৰ চেষ্টা কৰিব। লগত ৰাখিহে আপুনি যাত্ৰা কৰিব। হয়তো যাত্ৰা কৰিলে আপুনি কোনো নিজৰ প্ৰয়োজনীয় সামগ্ৰী আজি পাহৰিব পাৰে। গতিকে যিমান পাৰে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ওপৰত বিশেষ গুৰুত্ব ৰাখিব। আজি যদিও বিশেষভাৱে বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে যদিও সৰু সুৰা মতভেদ চলি থাকিব দিনটোত, কিন্তু ৰাত্ৰিৰ ভাগলৈ সেই সকলো সমস্যা সমাধান হোৱা দেখা যাব আৰু সুন্দৰ সম্পৰ্ক গঢ়ি উঠা দেখা যাব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ পৰা হয়তো ক'ৰবালৈ ওলাই যাব বিচাৰিব পাৰে। ঘৰৰ পৰা বিশেষভাৱে সন্ধিয়াৰ সময়ত ঘৰতে থাকি এওঁলোকে হয়তো ভাল নাপাব পাৰে, অকণমান ঘৰৰ পৰা ওলাই যাব বিচাৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা যাব। আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ পৰা সহায় লাভ কৰিব। গতিকে আজি প্ৰয়োজনীয় সময়ত আপুনি কিছু বন্ধুৰ পৰা সহায় লাভ কৰিব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলৰ যদি কোনো ব্যক্তিৰ বৈদেশিক ক্ষেত্ৰত মাটি বাৰী আছে, তেতিয়াহ'লে যদি বিকিব বিচাৰি আছে, তেতিয়াহ'লে উচিত দামত আপুনি বিক্ৰী কৰিব পাৰিব। তাৰ পৰা আপুনি কিছু লাভান্বিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে আজি পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ বাবে এই কৰ্কট ৰাশি ব্যক্তিসকল যথেষ্ট চেষ্টা কৰা দেখা যাব। কোনো সময়ত আপুনি পৰিয়ালৰ সদস্যসকলৰ অধিক প্ৰয়োজনীয়তা হয়তো পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলে কিছু হয়তো ৰোমান্টিক ভাৱত দিনটো অতিবাহিত কৰিব, কিয়নো আজি আকৰ্ষণ শক্তি আপোনাৰ প্ৰতি অন্য ব্যক্তিৰ আকৰ্ষণ শক্তি কিছু বাঢ়িব পাৰে, যাৰ বাবে কিছু দিনটো আজি আপুনি ৰোমান্টিক ভাৱত পাৰ কৰিব। কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলে কিছু লাভৰো যোগ দেখা পোৱা গৈছে, কিয়নো আজি যদি আপুনি সঠিক সময়ত সঠিক স্থানত উপস্থিত হয়, তেতিয়াহ'লে আপুনি আজি যথেষ্ট লাভান্বিত হ'ব পাৰিব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলক তেনে কৰা দেখাও যাব। সঠিক সময়ত তেওঁলোকে আজি সঠিক স্থানত উপস্থিত হ'ব, যাৰ বাবে হয়তো কিছু লাভান্বিত হ'ব পাৰিব। আজি অৱশ্যে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবেও কিছু আজৰি সময় উলিয়াব পাৰিব। বিবাহিতসকলৰ বাবেও দিনটো কিছু সুন্দৰ যেনেই
দেখা পোৱা গৈছে। আজি ব্যৱসায়ত নতুনত্ব অনা দেখা যাব, অৰ্থাৎ যদি আপুনি ব্যৱসায়ত নতুনত্ব আনে তেতিয়াহ'লে অধিক উন্নতি কৰিব পাৰিব। অৱশ্যে ডাঙৰ ডাঙৰ ব্যৱসায়িকসকলে আজি ব্যৱসায়ক আৰু অধিক আগুৱাই নিয়াৰ কিছু চেষ্টা কৰা দেখা যাব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব গেৰুৱা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে আজি খুব এক সুন্দৰ পৰিৱেশ গঢ়ি উঠা দেখা যাব। আজি হাঁহি ধেমালিৰ মাজেৰেও দিনটো অতিবাহিত কৰা দেখা যাব। গতিকে আজি সিংহ ৰাশি ব্যক্তিসকলৰ বাবে দিনটো কিছু আনন্দদায়ক যেন বুলি ক'ব পাৰি। অৱশ্যে আজি বিবাহিতসকলে হয়তো সন্তানৰ পক্ষত সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত হয়তো কিছু ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ বিবাহিতসকলৰ যদি কোনো সন্তান আছে সেই সন্তানৰ পক্ষত হয়তো আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কিছু কামৰ প্ৰকোপ আপোনাৰ বৃদ্ধি পাব পাৰে, কাম হয়তো অধিক কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে হয়তো আপুনি অকণমান কিছু ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে। কিন্তু আপুনি প্ৰিয়জনৰ পৰা সম্পূৰ্ণ আজি সহায় লাভ কৰিব। কৰ্মক্ষেত্ৰতে হওক নতুবা ব্যক্তিগত ক্ষেত্ৰতে আপুনি প্ৰিয়জনৰ পৰা আজি সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব। আজি যদি আপোনাৰ সন্মুখত কিবা সুবিধা আহে তেতিয়াহ'লে সেই সুবিধা আপুনি তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰিব, কিয়নো সেই সুবিধা দ্বিতীয়বাৰ ঘূৰি নাহে। আপোনাৰ সন্মুখত আজি কোনো ভাল সুবিধা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে সেই সুবিধা লোৱাৰ চেষ্টা কৰিব। আজি মোবাইল চলোৱাৰ ক্ষেত্ৰত নতুবা তেনেধৰণৰ মনোৰঞ্জন ক্ষেত্ৰত খুব সময় অতিবাহিত কৰিব, যাৰ বাবে হয়তো আপোনাৰ প্ৰয়োজনীয় কোনো কাম কৰিব ৰৈ যাব পাৰে। গতিকে যিমান পাৰে আপুনি তেনেধৰণৰ মনোৰঞ্জন ক্ষেত্ৰত কমকৈ সময় দিয়াই আপোনাৰ বাবে ভাল হ'ব। আজি ব্যৱসায়তো কিছু উন্নতিৰ যোগ দেখা পোৱা গৈছে। বিশেষভাৱে আজি ঘৰলৈ কোনো জ্যেষ্ঠ ব্যক্তিৰ আগমন হ'ব পাৰে, গতিকে তেনে কোনো জ্যেষ্ঠ ব্যক্তিৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেন এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব ৰূপালী। কন্যা ৰাশি। এই ৰাশি ব্যক্তিসকলে আজি কিছু প্ৰশংসা লাভ কৰিব। অন্য ব্যক্তিয়ে হয়তো কোনো সময়ত আপোনাৰ প্ৰশংসা কৰিব পাৰে। অৱশ্যে আজি দীঘলীয়া যাত্ৰা নকৰিব। অতি দীঘলীয়া যদি যাত্ৰা কৰে তেতিয়াহ'লে হয়তো অকণমান দিনটো কিছু ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। অৱশ্যে বেলেগ কোনো সমস্যা নাই, আপুনি যাত্ৰা কৰিব পাৰিব, কিন্তু অকণমান ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও কিছু সবল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কেইবাটাও পথৰ পৰা আপুনি ধন লাভ কৰিব পাৰিব, গতিকে আজি আৰ্থিক স্থিতি আপোনাৰ কিছু সবল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো কোনো যদি আপোনাৰ দূৰত কোনো সম্পৰ্কীয় ব্যক্তি থাকে, সেই সম্পৰ্কীয় ব্যক্তি হয়তো আপোনাৰ সৈতে আজি যোগাযোগ কৰিব পাৰে, তেনেধৰণৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু আজি এই ৰাশি ব্যক্তিসকলৰ দিনটো হঠাৎ ৰোমান্টিক হৈ পৰিব। কোনো হয়তো ব্যক্তিক আপুনি লগ পাব পাৰে, যি ব্যক্তিৰ সৈতে নেকি আপোনাৰ প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে, তেনেধৰণৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি নিজৰ ক্ষমতাসমূহো বৃদ্ধি কৰিব পাৰিব। কৰ্মক্ষেত্ৰতে হওক নতুবা আপুনি অন্য কোনো ক্ষেত্ৰত আপুনি নিজৰ ক্ষমতা দেখুৱাব পাৰিব, গতিকে আজি নিজৰ ক্ষমতা দেখুওৱাৰ চেষ্টা কৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান সকলোৰ পৰা দূৰত্ব বজাই ৰাখি কিছু মুকলি ঠাইলৈ গৈ হয়তো সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। বিবাহিতসকলৰ বাবেও আজি দিনটো অইন দিনৰ তুলনাত কিছু সুন্দৰ যেনেই দেখা পোৱা গৈছে। আজি ব্যৱসায়ত অন্য ব্যক্তিয়ে হয়তো আপোনাক উপদেশ দিব পাৰে, গতিকে ব্যৱসায়ত উপদেশৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কিছু ঘৰুৱা কাম কৰিব হয়তো বিচাৰিব পাৰে, হয়তো ঘৰুৱা কাম কৰিবলগীয়া হ'ব পাৰে, তেনেধৰণৰ কোনো হয়তো ঘৰুৱা কাম কৰিবলগীয়া হ'ব পাৰে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনেই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। এই ৰাশি ব্যক্তিসকলে আজি সাহিত্য সেৱাৰ প্ৰতি কিছু গুৰুত্ব দিয়া দেখা যাব। হয়তো আজি লিখা পঢ়াৰ প্ৰতিও এই তুলা ৰাশি ব্যক্তিসকলৰ কিছু ৰুচি বৃদ্ধি পাব পাৰে। অৱশ্যে আজি যদি অধিক ৰোমান্টিক হৈ থাকে তেতিয়াহ'লে আপোনাৰে কিছু ক্ষতি হ'ব পাৰে, গতিকে যিমান পাৰে আজি নিজৰ মনক নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই তুলা ৰাশি ব্যক্তিসকলৰ হাতলৈ অৱশ্যে ধন আজি পৰ্যাপ্ত আহিব। সন্ধিয়াৰ সময়লৈ আপুনি কিছু ধন সঞ্চিত কৰিবলৈ সক্ষম হ'ব পাৰিব, কিন্তু দিনৰ ভাগত আপোনাৰ কিছু ধন খৰচো হ'ব পাৰে। তথাপি আপোনাৰ হাতত আজি পৰ্যাপ্ত
ধন থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি কোনো ব্যক্তিক খুব বিশ্বাস কৰে তেতিয়াহ'লে সেই বিশ্বাস কৰা ব্যক্তিয়ে হয়তো আপোনাৰ বিশ্বাস ভংগ কৰিব পাৰে। গতিকে যিমান পাৰে আপুনি সকলো ব্যক্তিকে আজি বিশ্বাস কৰি নল'ব। আৰু এই ৰাশি ব্যক্তিসকলৰ আজি যিসকল ব্যক্তিয়ে কোনো প্ৰতিযোগিতামূলক পৰীক্ষা দিম বুলি ভাবি আছে নতুবা প্ৰস্তুতি কৰি আছে, তেওঁলোকে আজি তেওঁলোকৰ মনত হয়তো আজি ভয় ভাৱ চলি থাকিব পাৰে। গতিকে যিমান পাৰে সেই ভয় ভাৱ আঁতৰোৱাৰ চেষ্টা কৰিব আৰু চেষ্টা কৰি থাকিব, নিশ্চয় আপুনি সফল হ'ব পাৰিব। আজি আৰু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ সদস্যসকলৰ সৈতে হয়তো ক'ৰবালৈ ওলাই যাব বিচাৰিব পাৰে, নতুবা কোনো ঘৰৰ জ্যেষ্ঠ ব্যক্তিক লগত লৈ আপুনি ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। কিন্তু আজি বিবাহিতসকলকো প্ৰিয়জনে হয়তো বিশ্বাস নকৰিব পাৰে, কোনো সময়ত আপোনাক হয়তো বিশ্বাস নকৰিব পাৰে, দুয়োৰে মাজত বিশ্বাসৰ অকণমান কম হয়তো হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি কিছু প্ৰিয়জনৰ ওপৰত গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি ব্যৱসায়ত কিছু লাভৰ যোগ দেখা পোৱা গৈছে, গতিকে আজি ব্যৱসায়িকসকলৰ বাবেও কিছু লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কোনো সুস্বাদু ভোজন নিজেই বনাব পাৰে, হয়তো তেনেধৰণৰ কোনো সুস্বাদু ভোজন খোৱাৰ হয়তো মানসিকতা গঢ়ি উঠিব পাৰে, যাৰ বাবে হয়তো নিজে বনায়ো হয়তো খাব বিচাৰিব পাৰে। গতিকে তেনেধৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা যাব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব বেঙুনীয়া। বৃশ্চিক ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান পৰিশ্ৰম কিছু বৃদ্ধি পাব পাৰে। গতিকে হয়তো অকণমান কাম আপুনি বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ কোনো নমতাকৈ আলহীৰ আগমন হয়তো হ'ব পাৰে, যাৰ বাবে আপোনাৰ আৰ্থিক স্থিতি অকণমান কিছু দুৰ্বল হ'ব পাৰে, কিয়নো সেই আলহীৰ আগমনে হয়তো আপোনাৰ খৰচ আজি কিছু বৃদ্ধি কৰিব পাৰে। আজি ধৰ্ম কৰ্মৰ প্ৰতিও ৰুচি বৃদ্ধি পাব পাৰে, অৰ্থাৎ এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো ধাৰ্মিক স্থানলৈ হয়তো যাব বিচাৰিব পাৰে, তেনেধৰণৰ কোনো মন্দিৰ নতুবা তেনেধৰণৰ কোনো ধাৰ্মিক স্থানলৈ যাব বিচাৰিব পাৰে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কোনো সম্পৰ্কীয় ব্যক্তিক যদি সন্দেহ কৰে তেতিয়াহ'লে হয়তো সম্পৰ্কৰ ক্ষেত্ৰত অকণমান দূৰত্ব আহিব পাৰে। গতিকে যিমান পাৰে আপুনি বিশেষভাৱে আপুনি সম্পৰ্কীয় ব্যক্তিক সন্দেহ নকৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আপুনি যদি সন্দেহ কৰে তেতিয়াহ'লে দুয়োৰে মাজৰ দূৰত্ব বৃদ্ধি পাব পাৰে। গতিকে আজি আপোনাৰ যদিও মনত কিছু সন্দেহ ভাৱ চলি থাকিব, তথাপি আপুনি যাতে আনক সন্দেহ নকৰে তাৰ প্ৰতি গুৰুত্ব ৰখাই ভাল হ'ব। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে কিছু অকলশৰে সময় অতিবাহিত কৰিব বিচাৰিব পাৰে, বিশেষভাৱে কিছু প্ৰাকৃতিক মুকলি ঠাইলৈ গৈ হয়তো সময় অতিবাহিত কৰিব পাৰে। অৱশ্যে আজি সহকৰ্মীয়েও আপোনাক আজি কিছু সহায় কৰিব, সহকৰ্মীৰ পৰাও আপুনি প্ৰয়োজনীয় সময়ত সহায় লাভ কৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষভাৱে যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে প্ৰিয়জনৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিব পাৰে, যাৰ বাবে হয়তো আপুনি যদি কোনো পৰিকল্পনাও কৰি থৈ দিছিল সেই পৰিকল্পনা অকণমান পিছুৱাই দিবলগীয়া হ'ব পাৰে। বিশেষভাৱে আজি প্ৰিয়জনৰ স্বাস্থ্যৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া দেখা যাব। আজি হয়তো আপুনি ক'ৰবালৈ বিশেষভাৱে কোনো আলহীৰ ঘৰলৈ হয়তো যোৱাৰ পৰিকল্পনা কৰিব পাৰে। গতিকে বৃশ্চিক ৰাশি ব্যক্তিসকলক আজি আলহীৰ ঘৰত যোৱা পৰিকল্পনা কৰা দেখা যাব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ধনুৰাশি, এই ৰাশি ব্যক্তিসকলে আজি প্ৰেমত আনন্দ লাভ কৰিব। অৱশ্যে আজি খেলা ধূলাতো কিছু অধিক গুৰুত্ব দিয়া দেখা যাব। খেলা ধূলাত যদি আপুনি অংশগ্ৰহণ কৰে তেতিয়াহ'লে শাৰীৰিকভাৱেও কিছু সুস্থ থাকিব। আজি খৰচক অকণমান নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো আজি এই ৰাশিৰ ব্যক্তিসকলৰ খৰচ কিছু বৃদ্ধি পাব পাৰে। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে ল'ৰা ঢপৰাৰ মাজত যাতে যিকোনো সিদ্ধান্ত নলয়, সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি অকণমান ভাবি চিন্তি নতুবা অন্য ব্যক্তিৰ উপদেশ লৈ আপুনি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব, কিয়নো আজি অতি সোনকালে হয়তো সিদ্ধান্ত আপুনি কোনো ল'ব বিচাৰিব পাৰে। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি অন্য ব্যক্তিৰ প্ৰেছাৰতো যাতে কোনো সিদ্ধান্ত নলয় তাৰ প্ৰতি গুৰুত্ব ৰাখিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি অনুভৱ কৰিব যে কিছু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অধিক গুৰুত্ব দি আছে বিগত দিনকেইটাৰ তুলনাত। আজিও সেই একে পৰিস্থিতি হ'ব। আজিও প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অধিক গুৰুত্ব হয়তো দিব পাৰে। আজি
হয়তো আপুনি প্ৰিয়জনক লগত লৈ ক'ৰবালৈ হয়তো ওলাই যাব বিচাৰিব পাৰে, তেনেধৰণৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে ব্যৱসায়ৰ ক্ষেত্ৰত যদি কোনো নতুনকৈ কাম আৰম্ভ কৰে তেতিয়াহ'লে আপুনি আজি অধিক লাভান্বিত হ'ব পাৰিব। গতিকে ব্যৱসায়ৰ ফালৰ পৰা আপুনি কোনো পৰিকল্পনা কৰাৰ চেষ্টা কৰিব, নিশ্চয় আজি দিনটোত কিছু আপুনি লাভান্বিত হ'ব পাৰিব। আজি সকলোৰে পৰা অকণমান দূৰত্ব বজাই ৰাখিব বিচাৰিব পাৰে, অকলশৰে হয়তো থাকিব বিচাৰিব পাৰে এই ধনুৰাশিৰ ব্যক্তিসকলৰ। কিন্তু বিবাহিতসকলৰ আজি প্ৰিয়জনৰ সৈতে সৰু সুৰা মতভেদ চলি থাকিব পাৰে, গোটেই দিনটো হয়তো আপোনাৰ সৰু সুৰা মতভেদ চলি থাকিব পাৰে। গতিকে যিমান পাৰে আপুনি কিছু গুৰুত্ব ৰাখিব যাতে প্ৰিয়জনৰ সৈতে আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত কোনো অৱনতি নহয়, তাৰ প্ৰতি গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি শুভ বুদ্ধিৰ উদয় হ'ব। গতিকে আজি মনলৈ হয়তো ভাল ভাল চিন্তা আহি থাকিব পাৰে। আজি কিছু সকাৰাত্মকভাৱেও দিনটো অতিবাহিত কৰিব, হয়তো সেইবাবে আজি অন্য ব্যক্তি আপোনাৰ পিনে কিছু প্ৰভাৱিত হৈ পৰিব, অৰ্থাৎ অন্য ব্যক্তিও আজি আপোনাক কিছু গুৰুত্ব সহকাৰে হয়তো লক্ষ্য কৰিব পাৰে। আজি দিনটো কিছু আপোনাৰ বাবে লাভদায়ক নহয়, গতিকে অকণমান আপুনি নিজৰ ধন সঞ্চিত কৰি ৰখাৰ চেষ্টা কৰিব। আজি হয়তো আপোনাৰ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কোনো কোনো ক্ষেত্ৰত, বিশেষভাৱে আৰ্থিকভাৱে। গতিকে অকণমান টকা পইচাৰ ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি পৰিয়ালৰ সৰু সৰু কথাক লৈ হয়তো পৰিয়ালৰ কোনো সদস্যই সৰু সৰু কথাক লৈ হয়তো আপোনাৰ সৈতে হয়তো কাজিয়া পেচাল কৰিব বিচাৰিব পাৰে। গতিকে যিমান পাৰে আপুনি পৰিয়ালৰ সদস্যসকলক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। আজি অৱশ্যে দিনটো আপোনাৰ বাবে কিছু হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব, যাৰ বাবে আপুনি কিছু অকণমান পাৰিবাৰিক ক্ষেত্ৰত যদিও আপোনাৰ দিনটো কিছু মধ্যম, তথাপি আপুনি যদি ঘৰৰ পৰা বাহিৰলৈ যায় ক'ৰবাত, তেতিয়াহ'লে আপোনাৰ বাবে আজি দিনটো যথেষ্ট হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব। আৰু লগতে আজি আপুনি ক'ৰবাৰ পৰা কোনো শুভ সংবাদ হয়তো লাভ কৰিব পাৰে, বিশেষভাৱে আপুনি ক'ৰবাৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব পাৰে। আজি বিশেষকৈ আপোনাক কোনো জ্যেষ্ঠ ব্যক্তিয়ে হয়তো ক'ৰবাৰ পৰা শুভ সংবাদ দিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো কিছু সুন্দৰ যেন দেখা পোৱা গৈছে। অৱশ্যে আজি যদি আপুনি ঘৰৰ সদস্যসকলৰ সৈতে কথা বতৰা পাতি আছে তেতিয়াহ'লে বিশেষভাৱে আপুনি কথা বতৰাৰ ক্ষেত্ৰত সংযম হৈ কথা বতৰা পাতিব, কিয়নো আপোনাৰ কোনো কথাত হয়তো ঘৰৰ কোনো সদস্য অতি সোনকালে নিৰাশ হৈ পৰিব পাৰে, যাৰ বাবে সৰু সুৰা মতভেদ চলি থাকিব পাৰে। গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে নিশ্চয় আপোনাৰ দিনটো আপোনাৰ সুন্দৰভাৱেই পাৰ হ'ব। আজি অৱশ্যে বিবাহিতসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে, প্ৰিয়জনে আজি আপোনাৰ কিছু গুৰুত্ব ৰাখিব। গতিকে বিবাহিতসকলৰ বাবে দিনটো আজি শুভ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে অকণমান কিছু নিজৰ প্ৰয়োজনীয় বস্তু চাফ চিকুণ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া দেখা যাব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব সোণালী। কুম্ভ ৰাশি, এই ৰাশি ব্যক্তিসকলক আজি নতুনকৈ ব্যৱসায়ত আগবঢ়া দেখা যাব। অৱশ্যে সেই ক্ষেত্ৰত আপুনি সফলো হ'ব পাৰিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰিব, বিশেষকৈ যদি আপুনি নিচাযুক্ত দ্ৰব্য সেৱন কৰে তেতিয়াহ'লে আজিৰ দিনটোত পাৰিলে আপুনি সেই নিচাযুক্ত দ্ৰব্য সেৱন নকৰিব। আজি নতুনকৈ অৱশ্যে কোনো আৰ্থিক পৰিকল্পনা কৰা দেখা যাব, সেই পৰিকল্পনা কিছু লাভদায়কো হৈ পৰিব। গতিকে আজি যদি নতুনকৈ কোনো আৰ্থিকভাৱে কোনো পৰিকল্পনা কৰে তেতিয়াহ'লে দিনটো আপোনাৰ বাবে কিছু লাভদায়ক হৈ পৰিব পাৰে। আজি পৰিয়ালৰ সদস্যসকলৰ ফালৰ পৰা অকণমান কিছু প্ৰেছাৰ ৰাখিব পাৰে, গতিকে সেই পৰিয়ালৰ সদস্যৰ প্ৰেছাৰে যাতে আপোনাৰ একাগ্ৰতা ভংগ নকৰে তাৰ প্ৰতি গুৰুত্ব ৰাখি আগবঢ়াৰ চেষ্টা কৰিব, একাগ্ৰ হৈ দিনটো অতিবাহিত কৰাৰ চেষ্টা কৰিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সময়ৰ হয়তো অকণমান অসৎ উপয়োগ হ'ব পাৰে। আপুনি কৰিবলগীয়া কোনো কাম হয়তো ৰৈ যাব পাৰে, নতুবা নকৰিবলগীয়া কোনো হয়তো কাম কৰি দিনটোৰ সময় অতিবাহিত কৰিব পাৰে। গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰখাৰ চেষ্টা কৰিব যাতে অদৰকাৰী কামত আপুনি সময় অতিবাহিত নকৰে, তাৰ প্ৰতি গুৰুত্ব দিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত ফালৰ পৰা অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। কোনো যদি আপত্তিও আছিল প্ৰিয়জনৰ, আজি সকলো আপত্তি দূৰ হৈ আজি দুয়োৰে মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু নতুনত্ব অহা দেখা যাব। আজি অৱশ্যে আপুনি কিছু যদি কোনো সিদ্ধান্ত নিৰ্ণয় কৰিবলগীয়া হয় তেতিয়াহ'লে হয়তো অকণমান কিছু
ভাবিবলগীয়া হ'ব পাৰে। গতিকে অকণমান ভাবি চিন্তি আপুনি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কোনো আপোনাতকৈ সৰু ব্যক্তি হয়তো সহায় কৰিব পাৰে। গতিকে নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি আজি সহায় লাভ কৰিব। আজৰি সময়ত অৱশ্যে আজি এই ৰাশি ব্যক্তিসকলে কোনো সমস্যা যদি চলি আছে সেই সমস্যা সমাধান কৰিবৰ বাবে অধিক গুৰুত্ব দিয়া দেখা যাব। আৰু বিবাহিতসকলৰ অৱশ্যে প্ৰিয়জনৰ সৈতে আজি কিছু সৰু সুৰা বাদ বিবাদৰ যোগ দেখা পোৱা গৈছে। গতিকে অকণমান সৰু সুৰা হয়তো বাদ বিবাদ চলি থাকিব পাৰে। আজি লিখা পঢ়াৰ প্ৰতিও কিছু গুৰুত্ব দিয়া দেখা যাব। এই কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি লিখা পঢ়াৰ প্ৰতিও কিছু হয়তো ৰুচি বৃদ্ধি পাব পাৰে। আজি ঘৰত কোনো এই ৰাশিৰ ব্যক্তিসকলৰ সৰু সুৰা অনুষ্ঠান আয়োজিত হ'ব পাৰে, হয়তো পূজা পাৰ্বণো অনুষ্ঠিত হ'ব পাৰে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব ক'লা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অধিক যাতে খাদ্য নাখায় তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। তেনে কৰিলে হয়তো আপোনাৰ স্বাস্থ্যৰ কিছু আজি অৱনতি হ'ব পাৰে। গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি অৱশ্যে আপুনি অন্য ব্যক্তিৰ সহায় নোলোৱাকৈ ধন উপাৰ্জন কৰিব পাৰিব। গতিকে আজি আপুনি নিজেই কিছু ধন উপাৰ্জন কৰিব পাৰিব। আজি ধৰ্ম কৰ্মৰ প্ৰতিও কিছু ৰুচি বৃদ্ধি পাব পাৰে। হয়তো ধাৰ্মিক কোনো স্থল মন্দিৰ নতুবা তেনেধৰণৰ কোনো ধাৰ্মিক স্থললৈ হয়তো যাব বিচাৰিব পাৰে। অৱশ্যে আজি প্ৰেম সম্পৰ্কত আপুনি নিৰাশ হৈ পৰিব পাৰে। অৰ্থাৎ আপুনি যদি প্ৰেম সম্পৰ্ক গঢ়িম বুলি ভাবি আছে তেতিয়াহ'লে আজি হয়তো বিফল হ'ব পাৰে। গতিকে অকণমান সেই ক্ষেত্ৰত নোযোৱাই আপোনাৰ বাবে ভাল হ'ব। আজি নতুনকৈ কোনো কথা হয়তো শিকিব বিচাৰিব পাৰে। এই মীন ৰাশি ব্যক্তিসকলে আজি নতুন নতুন কথাসমূহ শিকিব বিচাৰিব পাৰে, যাৰ বাবে হয়তো অন্য ব্যক্তি আপোনাৰ কিছু আজি প্ৰশংসা কৰিব। কিয়নো আপুনি যদি নতুনকৈ কোনো কথা শিকিব বিশেষ আজি আগ্ৰহ দেখুৱায় তেতিয়াহ'লে অন্য ব্যক্তি আজি কিছু প্ৰশংসা হয়তো কৰিব পাৰে। আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ৰাশিৰ ব্যক্তিসকলে কৰ্ম সংস্থাপনৰ পৰা অকণমান হয়তো সোনকালে ঘৰলৈ আহিব বিচাৰিব পাৰে। আৰু আজি বিবাহিতসকলৰো অকণমান স্বাস্থ্যৰ বিশেষকৈ বিবাহিতসকলৰ প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে। গতিকে অকণমান বিবাহিতসকলে প্ৰিয়জনৰ স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। আজি সন্ধিয়াৰ ভাগলৈ অৱশ্যে আপুনি প্ৰিয়জনক লগত লৈ ক'ৰবালৈ ওলাই যোৱাৰ হয়তো প্লেন বনাব পাৰে। গতিকে তেনেধৰণৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।